নালাগে যাব আমি মানে পিছবিলাক নাই মানুহ যে আমি দেখোঁতে হালা এনে হৈ আছে ভাবিলোঁ কি হ'ল ওচৰ চপীয়া আৰু যাবই লাগিব ন মানে আৰু গৈ চাইছোঁ যে নাই এনেকৈ তেনেকৈ বমি বমি কৰিছে মই চাইছোঁ নীলা নীলা বমি হৈ আছে তাৰপৰা ছোৱালীটো নহয় এইটো কি খালি বোলে নাই আমুক তামুক খালি এই নাফু খালোঁ বোলে কিয় ক'ৰ পৰা পালি বোলে নাই বাৰীত আছিলে বোলে বুটলি বোলে ভাজি খালোঁ বোলে তেনেকৈ হ'ল তাৰপৰা 108 ফোন কৰি এনেকৈ লৈ আহিলোঁ আৰু তেনেকৈ অৱস্থা তাৰ বেয়া হৈ আছে ক'বলৈ গ'লে 8-9 বছৰ হৈছে আৰু তাৰ যিটো বমি কৰিছে নীলা নীলা বমি ওলাইছে ন পেটত টেকুৱে নাই বমিটো ওলাইছে নীলা নীলা দেখিয়ে বেয়া লাগিলে তাৰ ওচৰত আৰু কি খাইছে এই ছোৱালীজনী কোৱা মতে বাপেক কোৱা মতে সেই নাফুৱে খোৱা আনিলোঁ গোলাঘাটতে 3জনে পৰিয়ালে একেটাই ইহঁতে মানে ঘৰটো আঁতৰত আছে আৰু কাম যাওঁতে নাফুকেইটা পালোঁ পাই পেলাই বুটলি পেলাই থৈছিলোঁ কামৰ পৰা দুপৰীয়া আহি বনালোঁ ছোৱালীজনী স্কুলৰ পৰা আহিলে ভাত খালোঁ দুটা আৰু লগৰ মোক সহায় কৰে সিও গ'ল ভাইক বিচাৰিলে দিলোঁ ক'ৰ পৰা আনিছিলে বাৰীত নিজৰ ঘৰৰ বাৰীত মানে ঘৰৰ কাষৰ কিহত বজাৰ আছিলে এইটো লেমু জোপা আছিলে আৰু গোবৰ দিয়া আছিলে আমি 3টাই খাইছোঁ বাকী চব পেলাই দিলোঁ আমাৰ ছোৱালীজনী মই আমাৰ ভতিজাৰ হ'ব সঞ্জয় পাহাৰীয়া সঞ্জয় পাহাৰীয়া জিতু মাঝি সৰস্বতী পাহাৰীয়া মোৰ জেকচন ঘৰ ভতিজাটোৰ ঘৰ নাৰায়ণপুৰ বয়স আপোনাৰ 11 কৈছিলে সেই লিখাটো 9 বছৰ লিখিছে